নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। সমগ্ৰ শিক্ষা বিভাগ আৰু ডিএমই বিভাগ মানে ডাইৰেক্টৰ মেডিকেল ছাৰ্ভিচ এডুকেশ্যন মানে স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা বহুত ভাল খবৰ গ'ল। মানে চাকৰি আহি গ'ল গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। যিসকলে শিক্ষা বিভাগৰ স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত অপেক্ষা কৰিছিল তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ আহিলে। শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা বহুখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে আৰু এই ভেকেঞ্চিখিনি 8 পাছৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এডভাৰটাইজমেণ্ট আহি গ'ল। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, ইণ্টাৰভিউ কি হ'ব, লগতে কেনেকৈ চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু ভেকেঞ্চিসমূহ এপ্লাই প্ৰচেছ কি হ'ব, সকলোখিনি কথা জনাই দিয়া হ'ব। কেনেকৈ এপ্লাই কৰিব সকলোখিনি কথা জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। পোনপ্ৰথমে সমগ্ৰ শিক্ষা বিভাগৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি মুকলি কৰিছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ, সেইখিনি কথা ডিছকাছ কৰা হ'ব। তাৰপিছত আমি ডিএমই ভেকেঞ্চিখিনি কথাও জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, আপোনালোকে যি ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত, ফৰ এক্সাম্পল DSS হওক, DME হওক, আছাম পুলিচ, ABUB, SI হওক, ফৰেষ্ট হওক, লগতে ADR 3.0 ক্ষেত্ৰত যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনালোকৰ এটা বহুত ভাল খবৰ হয়। আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' যি কোৰ্চটো বাই কৰিলেও পঢ়ে, বেলেগ কোনো বুকছ পঢ়িবলগীয়া কথা নাই, বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব আৰু এইখিনি যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এই কোৰ্চটো ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটোত আপোনালোকৰ বাবে সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে। চ' অতি সোনকালে আপোনালোকৰ কাৰণে অফাৰটো শেষ হৈ যাব। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এই যিটো কোৰ্চ হয়, কোৰ্চটো বাই কৰিবৰ কাৰণে ইয়াত আপোনালোকে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়ালৈ কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব, এই কোৰ্চটোত আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে এক্সাম পেপাৰখনৰ কুৱেশ্যনসমূহ যিখিনি টপিকৰ পৰা দেখিবলৈ পাব, সকলোখিনি টপিকৰ A to Z এনালাইচিছ ৰেফাৰেঞ্চৰ সহ এই কোৰ্চটোত আপোনালোকে উপলব্ধ পাব। তাৰপিছত আপোনালোকে কি ছাবজেক্ট পাব, ইয়াত আপোনালোকে সকলোখিনি ছাবজেক্টে এভেইলেবল পাব। হ'লেও আপোনালোকক মই ছাবজেক্টখিনিৰ কথা জনাই দিব বিচাৰিছোঁ। জেনেৰেল নলেজ হওক, ছ'চিয়েল ষ্টাডি হওক, হিষ্ট্ৰী, পলিটি, ইকনমি, জিঅ'গ্ৰাফী, আছাম ৰিলেটেড লাভ কৰিব, ইণ্ডিয়া ৰিলেটেড লাভ কৰিব, লগতে ৱৰ্ল্ড ৰিলেটেড লাভ কৰিব পাৰিব, লগতে কাৰেণ্ট এফেয়াৰ্ছো আপোনালোকে পাই যাব। তাৰপিছত মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, অল ছাবজেক্ট কভাৰ আছে, কমপ্লিট চিলেবাছ কভাৰ কৰিছে, অল টপিক কভাৰ কৰি থোৱা আছে। আৰু যেতিয়া আপোনালোকে এক্সামসমূহ দিব, তাৰ কাৰণে আপোনালোকে 10খনকৈ ফুল মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে PYQ লাভ কৰিব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীটৰ সৈতে। আৰু এই সকলোখিনি কোৰ্চ মাত্ৰ 499 ৰুপিছত হয়, যিহেতু 50% অফাৰ চলি আছে। চ' অফাৰটো অতি সোনকালে শেষ হ'ব। আপোনালোকে যিমান পাৰে সিমান সোনকালে এই কোৰ্চটো বাই কৰি লওক। একদম কম মূল্যত দি থকা যায় 499 ৰুপিছত। চ' কোৰ্চটো বাই কৰি লওক। আৰু এইটো হৈছে আপোনালোকে এই কোৰ্চটো বাই কৰিবৰ কাৰণে মই আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ, যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। একদম বহুত ভাল কোৰ্চ। আপোনালোকে আমাৰ কোৰ্চৰ যিখিনি বাই কৰিছে তেওঁলোকৰ ৰিভিউবিলাক আমাৰ কমেণ্ট ছেকশ্যনত দেখিব পাৰিছে, ভিডিঅ'বিলাকৰ কমেণ্টত যে সকলোৱে ভাল বুলি কৈছে, যিহেতু কোৰ্চটো এটা ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় আৰু এই কোৰ্চৰ যে পঢ়ে 100% চিলেকশ্যন অৰিয়েণ্টেড কোৰ্চ হয়। চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব। চ' পোনপ্ৰথমে মই সমগ্ৰ শিক্ষা বিভাগৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি মুকলি কৰিছে মই সেইখিনি ভেকেঞ্চিৰ কথা ক'ব বিচাৰিছোঁ। সমগ্ৰ শিক্ষা বৰপেটা ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। অল আছাম কেন্দ্ৰীয় ভেকেঞ্চিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই যিখিনি সমগ্ৰ শিক্ষাৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু জব টাইপটো যে আছাম গভৰ্ণমেণ্টৰ জব হয়, শিক্ষা বিভাগৰ ফালৰ পৰা এতিয়া কিছু সংখ্যক গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰি দিছে সমগ্ৰ শিক্ষা বিভাগৰ ফালৰ পৰা। চ' আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে অফলাইন যোগে কৰিব লাগিব। আৰু অফলাইন যোগে কৰাৰ কাৰণে যিটো আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি ইয়াৰ যিটো এড্ৰেছ হয় সেই এড্ৰেছটোত আপোনালোকে চেণ্ড কৰি দিব লাগিব, তেতিয়া আপোনালোকে আবেদনসমূহ কৰা হৈ যাব। চ' সমগ্ৰ শিক্ষা বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে সমগ্ৰ শিক্ষা বিভাগৰ ফালৰ পৰা। আৰু গ্ৰেড 4 ক্ষেত্ৰতো ভেকেঞ্চি মুকলি কৰিছে, ইয়াৰ ক্ষেত্ৰতো ছেইম হয়। ইয়াৰ ক্ষেত্ৰত যদি মিনিমাম 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে সমগ্ৰ শিক্ষা বিভাগ বা শিক্ষা বিভাগৰ আণ্ডাৰত ভেকেঞ্চি ক্ষেত্ৰত অপেক্ষা কৰিছিল, তেন্তে আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়, কাৰণ সমগ্ৰ শিক্ষা বিভাগৰ ফালৰ পৰা এইখিনি ভেকেঞ্চি মুকলি কৰি দিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি।
আৰু বাকী যিসমূহ টেট লেভেলৰ ভেকেঞ্চি হওক বা অন্য ধৰণৰ আৰু সৰহসংখ্যক যিখিনি ভেকেঞ্চি সেইখিনি অতি সোনকালে আহিবলৈ গৈ আছে তাৰ কাৰণেও আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো ভেকেঞ্চিসমূহ অতি 1 মাহ বা 2 মাহৰ ভিতৰত আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাই যাব চ' এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে যিটো আমাৰ কোৰ্চ হয় সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে সেই কোৰ্চটো পৰিলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব কোৰ্চটো বাই কৰাৰ কাৰণে হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে চ' এতিয়ালৈ মেডিকেল বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে চ' মই আপোনালোকক কৈছোঁ যে মেডিকেল বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে চ' মেডিকেল বিভাগৰ ফালৰ পৰা বৰ্তমান গ্ৰেড 2 লেভেলৰ ভেকেঞ্চিয়ে মুকলি কৰিছে বাকী যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি সেইখিনিও অতি সোনকালে আহিব আৰু যিটো গ্ৰেড 2 লেভেল এই বিশেষ যিটো গ্ৰেড 2 লেভেলৰ ভেকেঞ্চি চ' ইয়াৰ কাৰণে MSc আৰু PhD বিচাৰিছে চ' তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব যিহেতু মেডিকেল বিভাগৰ ফালৰ পৰা গ্ৰেড 2 ভেকেঞ্চি মুকলি কৰিছে কিন্তু শিক্ষা বিভাগৰ ফালৰ পৰা গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে মই সেইকেইটা কথা আপোনালোকক জনাই দিলোঁ আৰু ইয়াৰ ক্ষেত্ৰত মেডিকেল বিভাগৰ ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত লাষ্ট ডেট হৈছে 13/3/2026 মানে আপোনালোকে ধৰি লওক মাৰ্চ মাহৰ 13 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব আৰু যি সকলোখিনি ভেকেঞ্চি বৰ্তমান শিক্ষা বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে মেডিকেল বিভাগৰ পৰা গ্ৰেড 2 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে আৰু অতি সোনকালে মেডিকেল বিভাগৰ ফালৰ পৰাও বহু সংখ্যক গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিও আহিবলৈ গৈ আছে আৰু ADR 3.0 ভেকেঞ্চিসমূহ অতি সোনকালে ধৰি লওক মাৰ্চ এপ্ৰিল মে মাহত আহিবলৈ গৈ আছে চ' তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিলেহে আপোনালোকে চিলেকশ্যন বা লাভ কৰিব পাৰিব কিয়নো আপোনালোকে বহুত বছৰ আগৰ পৰাই পঢ়ি আছে চ' তেওঁলোকৰ লগত যদি আপোনালোকে টক্কৰ দিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব চ' এতিয়াৰ পৰাই ভালদৰে পঢ়িবৰ কাৰণে 100% চিলেকশ্যন অৰিয়েণ্টেড এটা কোৰ্চ আমাৰ টিমৰ পৰা যিটো প্ৰস্তুত কৰিছে সেইটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব কাৰণ সেইখিনিত পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব কাৰণ সেইটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব চ' যিহেতু কোৰ্চটো আপোনালোকে হোৱাটছআপ যোগে গোটেইখিনি পাই যাব চ' হোৱাটছআপত আপোনালোকে হাই বুলি জাষ্ট মেছেজ কৰিলে হ'ল আমাৰ হোৱাটছআপ নাম্বাৰটো আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে তাত আপোনালোকে জাষ্ট হাই বুলি মেছেজ এটা